নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, মই মুস্তাফা আলী আৰু আপোনালোকে চাইছে মুস্তাফা আলী 09। আপোনালোকে যদি অসম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। কাৰণ এইটো ভিডিঅ'ত আমি অসম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এনচাৰ আলোচনা কৰিম। এইটো হৈছে আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যনৰ পাৰ্ট 3। অলৰেডি আমি পাৰ্ট 1 আৰু পাৰ্ট 2 আপলোড কৰিছোঁ। আপোনালোকে যদি দেখা নাই, ডিছক্ৰিপশ্যনত মই লিংক দি দিছোঁ, তাতে যাই চাব পাৰিব। আৰু এইটো ভিডিঅ'ত আমি এটা শুধৰণি লৈ আহিছোঁ। আগৰ ভিডিঅ'ত বহুতে মোক কমেণ্ট কৰিছে যে দাদা অকল এনচাৰটো ক'ব, বাকী অপশ্যনবিলাক ক'ব নালাগে। তো কাৰণ যিটো মই পেপাৰ বনাইছোঁ ইয়াত অপশ্যন দিয়া আছে ছেম এক্সাম পেপাৰৰ নিচিনাকে, সেইকাৰণে মই অপশ্যনকেইটা কৈ দিছোঁ। তো আপোনালোকে যদি কৈছে যে অপশ্যন ক'ব নালাগে, ডাইৰেক্ট এনচাৰ কৰে ভাল হয়, এইটো ক'লে মোৰো সময় কম লাগিব, আপোনাৰো সময় কম লাগিব। তো এইটো ভিডিঅ'ত অকল কুৱেশ্যন আৰু এনচাৰখিনিয়ে আলোচনা কৰিম। তো আজিৰ এইটো ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে, 1 নম্বৰ কুৱেশ্যনটো হৈছে যে অসমত কিমান চনৰ পৰা ইণ্টাৰনেটৰ ব্যৱহাৰ আৰম্ভ হয়? অসমত কিমান চনৰ পৰা ইণ্টাৰনেটৰ ব্যৱহাৰ আৰম্ভ হৈছিল? এইটো হৈছে 1996 চনৰ পৰা অসমত ইণ্টাৰনেটৰ ব্যৱহাৰ আৰম্ভ হয়। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে যে অসমৰ প্ৰথমখন নাৰ্ছিং হোমৰ নাম কি? অসমত কোনখন প্ৰথম নাৰ্ছিং হোমখনৰ নাম কি আছিল? ঠিক আছে। তো অসমৰ প্ৰথম নাৰ্ছিং হোমখনৰ নাম হৈছে আছাম মেডিকেল কৰ্পৰেশ্যন এণ্ড পলিক্লিনিক। ঠিক আছে, মনত ৰাখিব, অসমৰ প্ৰথম নাৰ্ছিং হোমৰ নাম হৈছে আছাম মেডিকেল কৰ্পৰেশ্যন এণ্ড পলিক্লিনিক। নেক্সট কুৱেশ্যনটো হৈছে যে অসমৰ প্ৰথমখন নাৰ্ছিং হোম কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ঠিক আছে, অৰ্থাৎ এইটো কুৱেশ্যন এনেকৈও হ'ব পাৰে যে আছাম মেডিকেল কৰ্পৰেশ্যন এণ্ড পলিক্লিনিক কিমান চনৰ পৰা আৰম্ভ হয়? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে 1966 চনৰ পৰা এইটো আৰম্ভ হৈছিল। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল? 1960, অৰ্থাৎ 1960 চনৰ পৰা 1960 চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হয়। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে যে অসমৰ আয়ুৰ্বেদিক মহাবিদ্যালয় ক'ত অৱস্থিত? আয়ুৰ্বেদিক মহাবিদ্যালয়। ঠিক আছে। তো অসমৰ আয়ুৰ্বেদিক মহাবিদ্যালয় জালুকবাৰীত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে যে অসম আয়ুৰ্বেদিক মহাবিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? অসম আয়ুৰ্বেদিক মহাবিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? 1948 চনত প্ৰতিষ্ঠা কৰা হৈছিল, অৰ্থাৎ 1948 চনত প্ৰতিষ্ঠা কৰা হৈছিল। তো নেক্সট কুৱেশ্যনটো হৈছে যে জননী সুৰক্ষা আঁচনি অসমত কেতিয়া আৰম্ভ হৈছিল? জননী সুৰক্ষা আঁচনি, এই আঁচনিবিলাক কিন্তু খুবেই ইম্পৰ্টেণ্ট, এইবিলাক আহি থাকে। তো জননী সুৰক্ষা আঁচনি অসমত কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে 2006 চনত, বা 2006 চনৰ পৰা অসমত জননী সুৰক্ষা আঁচনি আৰম্ভ হয়। নেক্সট কুৱেশ্যনটো হৈছে যে ৰাষ্ট্ৰীয় স্বাস্থ্য বীমা যোজনা অসমত কেতিয়া মুকলি কৰা হয়? ৰাষ্ট্ৰীয় স্বাস্থ্য বীমা যোজনা অসমত কেতিয়া মুকলি কৰা হয়? 2009 চনৰ পৰা মুকলি কৰা হয়। ঠিক আছে, 2009 পৰা। তো আমাৰ নেক্সট কুৱেশ্যনটো হৈছে যে অটল অমৃত স্বাস্থ্য বীমা আঁচনি অসমত কেতিয়া শুভাৰম্ভ কৰা হয়? ঠিক আছে। তো অটল অমৃত স্বাস্থ্য বীমা আঁচনি অসমত কেতিয়া শুভাৰম্ভ কৰা হয়? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে 2016 চনৰ পৰা এইটো আৰম্ভ হৈছিল, অৰ্থাৎ 2016 পৰা আৰম্ভ হয়। নেক্সট কুৱেশ্যনটো হৈছে যে প্ৰথম অসমীয়া চেনেট কবিতা কি? ঠিক আছে। তো প্ৰথম অসমীয়া চেনেট কবিতা হৈছে প্ৰিয়তমা চিঠি। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে যে প্ৰিয়তমা চিঠি। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে যে বাগৰুম্বা কোনটো জনগোষ্ঠীৰ নৃত্য? ঠিক আছে, বাগৰুম্বা কোনটো জনগোষ্ঠীৰ নৃত্য? এইটো হৈছে বড়ো জনগোষ্ঠীৰ নৃত্য। নেক্সট কুৱেশ্যনটো হৈছে যে অগ্নিগড় ক'ত অৱস্থিত? অগ্নিগড় তেজপুৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে যে অসমৰ কোনটো ধৰ্মীয় স্থানক ময়ূৰদ্বীপ বুলি জনা যায়? অসমৰ কোনটো ধৰ্মীয় স্থানক ময়ূৰদ্বীপ বুলি জনা যায়? এইটো হৈছে উমানন্দক। উমানন্দক ময়ূৰদ্বীপ বুলিও জনা যায়। বা এইটো কুৱেশ্যন এনেকুৱা হ'ব পাৰে যে উমানন্দ কোনটো আইলেণ্ডত থাকে, সেই আইলেণ্ডটোৰ নামো পিকক আইলেণ্ড, অৰ্থাৎ ময়ূৰদ্বীপ। ঠিক আছে। নেক্সট কুৱেশ্যন হৈছে যে চিত্ৰলেখ উদ্যান ক'ত অৱস্থিত? চিত্ৰলেখ উদ্যান তেজপুৰত অৱস্থিত। নেক্সট কুৱেশ্যন হৈছে যে চান্দৰডিঙা নামৰ ঐতিহাসিক পথাৰখন ক'ত অৱস্থিত? চান্দৰডিঙা নামৰ ঐতিহাসিক পথাৰখন ক'ত অৱস্থিত? এইটো হৈছে ধুবুৰীত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে যে অৰুণোদয় সংবাদ পত্ৰ প্ৰকাশ কেতিয়া বন্ধ হৈ যায়? ঠিক আছে, অৰুণোদয় সংবাদ পত্ৰৰ প্ৰকাশ কেতিয়াৰ পৰা বন্ধ হয়? সেইটো হৈছে 1882 চনৰ পৰা বন্ধ হয়। নেক্সট কুৱেশ্যন হৈছে যে অসমৰ প্ৰথম সাতদিনীয়া সংবাদ পত্ৰখনৰ নাম কি আছিল? অসমৰ প্ৰথম সাতদিনীয়া সংবাদ পত্ৰখনৰ নাম আছিল আছাম মিহিৰ।
নেক্সট কুৱেশ্যনটো হৈছে যে অসমৰ প্ৰথমখন সাতদিনীয়া সংবাদপত্ৰ আছাম মিহিৰ কিমান চনত প্ৰকাশিত হৈছিল বা কিমান চনৰ পৰা ইয়াৰ প্ৰকাশ আৰম্ভ হয়। সেইটো হৈছে 1872 চনৰ পৰা। ঠিক আছে, 1872 চনৰ পৰা অসমীয়া যিটো সাতদিনীয়া সংবাদপত্ৰ আছিল আছাম মিহি, এইটো প্ৰকাশিত হৈছিল। নেক্সট কুৱেশ্যন হৈছে যে অসমীয়া ভাষা উন্নতি সাতদিনী সভাৰ মুখপত্ৰ আলোচনীৰ নাম কি আছিল। সেইটো আছিল জোনাকী। নেক্সট কুৱেশ্যনটো হৈছে যে জোনাকী আলোচনীখনৰ সম্পাদক কোনে কৰিছিল। ঠিক আছে, বা সম্পাদনা কোনে কৰিছিল বা সম্পাদক কোন আছিল, বস্তুখিনি একে। ঠিক আছে, তো কুৱেশ্যনটো দি আছে জোনাকী আলোচনীৰ কোনে সম্পাদনা কৰিছিল। তো সেইটো ইয়াৰ শুদ্ধ এনচাৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে যে বাঁহী আলোচনী কেতিয়া প্ৰকাশ পাইছিল। বাঁহী আলোচনীখন কেতিয়া প্ৰকাশ পাইছিল, এইটো হৈছে 1909 চনত প্ৰকাশ পাইছিল। আমাৰ নেক্সট প্ৰশ্নটো হৈছে যে অসমৰ প্ৰথম মাহেকীয়া সাহিত্য আলোচনীখনৰ নাম কি। মাহেকীয়া সাহিত্য আলোচনীখনৰ নাম হৈছে আছাম বন্ধু। ঠিক আছে, অসমৰ প্ৰথম মাহেকীয়া সাহিত্য আলোচনীখনৰ নাম হৈছে আছাম বন্ধু। আমাৰ নেক্সট প্ৰশ্নটো হৈছে যে আহ্বান আলোচনী কিমান চনত প্ৰকাশ পাইছিল। ঠিক আছে, আহ্বান আলোচনী কিমান চনত প্ৰকাশ পাইছিল, 1929 চনত প্ৰকাশ পাইছিল, অৰ্থাৎ 1929 চনত প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যনটো হৈছে যে জয়ন্তী আলোচনী কিমান চনত প্ৰকাশ পাইছিল। এইটো খুবেই ইম্পৰ্টেণ্ট। ঠিক আছে, জয়ন্তী আলোচনী কিমান চনত প্ৰকাশ পাইছিল, 1938 চনত প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমখন দৈনন্দিন বাতৰি কাকত বা দৈনন্দিন বাতৰি কিমান চনত প্ৰকাশ পায়। ঠিক আছে, তো ইয়াত দুটা কুৱেশ্যন আমি ক'ব পাৰি যে অসমৰ প্ৰথমখন দৈনন্দিন বাতৰি কাকতৰ নাম কি, সেইটো হৈছে দৈনন্দিন বাতৰি, আৰু কিমান চনত প্ৰকাশ পাইছিল, 1935 অৰ্থাৎ 1935 চনত প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যনটো হৈছে যে অসমৰ প্ৰথমখন ইংৰাজী দৈনন্দিন বাতৰি কাকত। ঠিক আছে, এইটো হৈছে ইংৰাজী, আগতে আছিল অসমীয়া। এইটো হৈছে অসমৰ প্ৰথমখন ইংৰাজী দৈনন্দিন বাতৰি কাকত আছাম ট্ৰিবিউন কেতিয়াৰ পৰা প্ৰকাশিত হৈছিল। সেইটো হৈছে 1946 চনৰ পৰা, অৰ্থাৎ 1946 চনৰ পৰা এইটো প্ৰকাশিত হৈছিল। তো আজিৰ এইখিনিয়ে কুৱেশ্যন, আৰু যদি নেক্সটত কুৱেশ্যন লাগে কমেণ্ট কৰি জনাই দিব, মই কুৱেশ্যনৰ ভিডিঅ' আৰু লৈ আহিম। জয় হিন্দ, জয় ভাৰত।